कृष्णाय वासुदेवाय देवकी नंदनाय च नंद गोपकुमाराय गोविन्दाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्रे। वसुदेवं सुतं कृष्णं कंससानुरमर्दनं दैवकृदयानन्दं कृष्णं वन्दे जगद्गुरुं। राम मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं। त्वमेव माता च पिता त्वमेव त्वमेव बन्धु सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव। त्वमेव माता च पिता त्वमेव त्वमेव बन्धु सखा त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव। त्वमेव सर्वं मम देव देव त्वमेव सर्वं मम देव देव। यन्मण्डलं दीपिकारविशालं रत्नो प्रभं तीव्रमनादिरूपं दारिद्र्यदुःखभयहरणं च पुनातु मां तच्छवितुर्वरेण्यं पुनातु मां तच्छवितुर्वरेण्यं पुनातु मां तच्छवितुर्वरेण्यम्। वंशाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय गुरु शंकर सर्वगुणाकर जाके नाहिके उपाम तुहारी शरणों को रेणु शतकोटि बारे को करो प्रणाम। शंकर माधव भेद ईश्वर गुरु नाहि दुईटु पर दुहान नामक कीर्तन करिया कृतकृत्य हुए नर तुमार शरण सेवार गोविंद न जानो एक उपाय जिमते सेवात रहिब करुणा करिते हरि जोय। परम सेवारस्थलीर कृष्ण सूर्य नाम समाजर
দ্বাৰা আয়োজিত এই মহাপালনামৰ পবিত্ৰ প্ৰাংগণত আপোনা সজ্জনসকলৰ শ্ৰীচৰণত আমি অভাজনে কোটি কোটি প্ৰণাম নিবেদন কৰিছোঁ সমস্তজনে। হে মোৰ শ্ৰদ্ধেয় বাপসকল আইসকল, ভগৱন্ত পুৰুষৰ কৃপা যেতিয়া সৰুগত হয় তেতিয়াহে এনে মংগল অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানৰ প্ৰাৰম্ভণিতে এই অনুষ্ঠানৰ যিসকল উদ্যোক্তা, যিসকল কাৰ্যকৰ্তা, যিসকলৰ দান বৰঙণি শাৰীৰিক মানসিক শ্ৰমৰ দ্বাৰা এই অনুষ্ঠান সম্পাদিত হৈছে, সকলো জনৰ প্ৰতি আমি কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিলোঁ। আমাক আজিৰ এই অনুষ্ঠানত কৃষ্ণ কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে আমিবিলাক বহুত ভাগ্যশালী। বিশেষকৈ আমি উত্তৰ পূৰ্বাঞ্চলৰ লোক। মহাপুৰুষ শংকৰ মাধৱ হৰি দামোদৰ এই চাৰি গুৰুৱে এইখন পবিত্ৰ ভূমিক আৰু অধিক পবিত্ৰ পাৱন কৰি তুলিছিল। বৈকুণ্ঠত দেৱতাসকলে অত্যন্ত গুপুতভাৱে পেৰাত বন্দী কৰি ৰখা হৰিনামক মহাপুৰুষ কৃপালু গুৰু শংকৰে ধৰাধামলৈকে বোৱাই লৈ আহিছিল। তাকে আমি পুনতে স্মৰণ কৰিছোঁ মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে। হৰিনাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ড প্ৰভেদে, বহে ব্ৰহ্মাণ্ড প্ৰভেদে, গোবিন্দৰ প্ৰেম অমৃতৰ নদী, বহে বৈকুণ্ঠৰ বৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা,
ৰাম নাম ৰত্ন বেহয়া জগতে ৰাম নাম ৰত্ন বেহয়া জগতে চলয় হীরা মোরা আবির্ভূত্র বুদুতি আবে কসিতে ও শুনিও কমহার তোমার আগত করিব বেকত পরম সুগম পথ কৃষ্ণকে সে আত্মা ঈশ্বর বুলিয়া ও ধরিছে যিটো ভকতে তাকে সে পৰম সুহৃদ বুলিয়া মানিবে মনে সত ভকতে সহিতি এক কৰি প্ৰীতি কৰিয়া একত্ৰ সংগে কৰিব আলাপ দূৰ হইবে পাপ গাইব হৰি গুণ ৰঙে নগৰাকী সিদ্ধ পুৰুষ পৃথিৱীলৈকে আহিল কবি হবি পিপ্পলায়ন প্ৰবুদ্ধ আবিৰ্ভূত্ৰ দ্ৰমিল সমহ অৰভাজন প্ৰমুখে এই নগৰাকী সিদ্ধ পুৰুষে আহি মহাৰাজ নিমিৰ ৰাজসভাত উপস্থিত হ'ল আৰু মহাৰাজ নিমিয়ে তেওঁলোকক 9টা বিশেষ প্ৰশ্ন নিবেদন কৰিলে আৰু সেই প্ৰশ্নসমূহৰ যথোচিত 9গৰাকী সিদ্ধ পুৰুষে উত্তৰ দিবলৈ যাওঁতে আজিৰ যিটো অধ্যায় আমি ইয়াতে ৰেকৰ্ড কৰিছো ইয়াত আবিৰ্ভূত্ৰ নামৰ নসিদ্ধ পুৰুষগৰাকীয়ে ভক্তিৰ অত্যন্ত সুগম পথ এটি তেওঁ নিজ মুখে ব্যক্ত কৰিছে
আৰু এইটো ক'বলৈ যাওঁতে প্ৰাৰম্ভণিতে আবিৰ্ভূত নামৰ সিদ্ধগৰাকীয়ে বহুত এটি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। কৈছে যে কৃষ্ণকে আত্মা ঈশ্বৰ বুলিয়া ধৰিছে যিটো ভকতে তাকে সে পৰম সুহৃদ বুলিয়া মানিবে মনে সত্য। ভগৱান কৃষ্ণকে আত্মা বুলি মানি যিজনে ল'ব পাৰিছে সেইগৰাকী ভকতকহে ভকত বুলি মানিব পৰা যায়। মানে বিষয়টো এনেকুৱা যে কোনে কৃষ্ণক আত্মবোধ দৃষ্টিৰে চাইছে, আমাৰ নিচিনা মনুষ্যসকলে তাক আমি নিৰ্ণয় কৰিব নোৱাৰো। এখেতে কৃষ্ণক আত্মা বুলি মানিছেনে নাই সেই কথাটো আমি এখেতক দেখিলে অনুভৱ কৰিব নোৱাৰো। বা মই নিজেই ভগৱান কৃষ্ণক আত্মা বুলি মানিছো নে নাই এই কথাটো আপোনালোকে ঠাৱৰ কৰিব নোৱাৰে। যিহেতু আমি কোনেও ঠাৱৰ কৰিব নোৱাৰো কোনে কৃষ্ণক আত্মা বুলি মানিছে, শাস্ত্ৰই কৈছে যে এগৰাকী ভকত হ'বৰ কাৰণে তেওঁৰ প্ৰাৰম্ভিক স্তৰত তেওঁ সমস্ত ভূতৰ প্ৰতি আত্মবোধ দৃষ্টি দিবই লাগিব। সেইকাৰণে একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণই ভক্তিৰ যি ধাৰা কেনেকে ভক্তি কৰিব তাক ক'বলৈ যাওঁতে কৈছে সমস্ত ভূততে বিষ্ণু বুদ্ধি নুহে যাৱে কায় বাক্য মনে অভ্যাসিবা এটি। ও সমস্ত ভূততে আত্ম বুদ্ধি নুহে যাৱে কায় বাক্য মনে অভ্যাস শিবায়ে ভাৱে। সমস্ত ভূতৰ প্ৰতি যেতিয়ালৈকে বিষ্ণু বুদ্ধি জ্ঞান নহয় তেতিয়ালৈকে এই অভ্যাসটো আপুনি সম্পাদিত কৰি যাব লাগিব। এইটোকে ভক্তিৰ অভ্যাস কৰে। এতিয়া সকলোৱে কয় যে ভক্তি কৰিব লাগে ভক্তি কৰিব লাগে। যদি উভতি সোধা হয় যে ঠিক আছে বাৰু আপুনি মোক দেখুৱাই দিয়ক মই কেনেকে ভক্তি কৰিম। সততে মানুহে কয় যে আপুনি শৰণ ভজন লওক, নাম গাওক, নামঘৰলৈ যাওক, ভকতৰ সংগ লওক, ইমানখিনিয়ে ভক্তি বুলি ভাবে। আচলতে সেই পৰ্যায়লৈ এগৰাকী ব্যক্তি যাবলৈ হলে ভকতৰ সংগক তেওঁ নিৰ্ণয় কৰিবলৈ হলে সাৰ কৰিবলৈ হলে তেওঁ প্ৰথমতে সমস্ত ভূতৰ প্ৰতি অৰ্থাৎ সকলো জীৱৰ প্ৰতি আত্মবোধ দৃষ্টি দিবই লাগিব। প্ৰেম কৰুণা গীতাত যেনেকে কৈছে অদ্বৈষ্টা সৰ্বভূতানাং মৈত্ৰেয় কৰুণা এব চ নিৰ্মোহ নিৰহংকাৰ সমদুঃখ সুখক্ষম সন্তুষ্টম সততম যোগী यतत्मात् दृढ़ निश्चय मयोर्पीत मन बुद्धि मद्भक्तः समे प्रिय तुल्य निंदा स्तुतिर मौनी मद्भक्तः समे प्रिय शीतोष्ण सुख दुःखेषु समसंग विवर्जितः तुल्य निंदा स्तुतिर मौनी मद्भक्त समे प्रिय। কিছুমান চুক্তি দিলে, কিছুমান শর্ত আৰোপ কৰিলে। ভগৱানে ক'লে যে সেইসকল ব্যক্তিক মোৰ প্ৰিয় ভক্ত বুলি মই লওঁ। সেইসকলৰ ভিতৰত আপোনালোকো পৰিছে, নিজকে চাব তাতে মই আছোনে নাই। সমস্ত জীৱৰ প্ৰতি কৰুণা দৃষ্টি আপোনাৰ যদি আছে তেতিয়াহ'লে আপুনি ভগৱানৰ প্ৰিয়। অদ্বৈষ্টা সৰ্বভূতানাম সকলো ভূতৰ প্ৰতি হিংসা শূন্য দৃষ্টি আপোনাৰ আছেনে নাই। নিৰ্মোহ নিৰহংকাৰ সমদুঃখ সুখক্ষমী মোহহীন। আচলতে মোহহীন ব্যক্তি এগৰাকী কেতিয়া হৈ যায় ইমান সহজো নহয়। আমিবিলাকতো মায়াৰ আস্বাদনত আছো। মোহ নাইকিয়া হলে আমি কাপোৰে নিপিন্ধিলোহেঁতেন। এই যে কাপোৰ সাজ পিন্ধিছো শৰীৰটোৰ প্ৰতি থকা মোহ লজ্জা নিবাৰণৰ কাৰণে, সমাজত প্ৰতিষ্ঠাৰ কাৰণে। অলংকাৰ পৰিধান কৰিছো সমাজত প্ৰতিষ্ঠা লাভৰ কাৰণে, আত্ম সন্তুষ্টিৰ কাৰণে। গতিকে মোহহীনভাৱে এজন ব্যক্তি জগতত জীয়াই থাকিব নোৱাৰে, মায়াহীনভাৱে এজন ব্যক্তি জীয়াই থাকিব নোৱাৰে। যিদিনাখন তেওঁৰ মৃত্যু হ'ব সিদিনাখনহে তেওঁ মায়াৰ পৰা মুক্ত হৈ যাব।
কিন্তু ভক্তসকলৰ হাতত এটা ক্ষমতা থাকে। সেই ক্ষমতাটো কি? যে সকলো বিষয়তে মায়াই তেওঁলোকক নিয়ন্ত্ৰিত কৰিব নোৱাৰে। বুজিছেনে কথাটো? সকলো দিশতে মায়াই তেওঁলোকক ভ্ৰমিত কৰাব নোৱাৰে। যিটো ভাগৱতত বিপ্ৰলিপ্সা শব্দ ব্যৱহাৰ হৈছে, বিপ্ৰলিপ্সা মানে মায়াৰ যিটো ভ্ৰম, অৰ্থাৎ এন্ধাৰত এডাল জৰীকো মানুহে সাপ বুলি দুই কোব মাৰি থৈ আহিব, কিন্তু যেতিয়া ৰাতিপুৱা সূৰ্য উদয় হ'ব তেওঁ সেই স্থানলৈ বোলে মই মাৰি থৈ অহা সাপডাল হয়নে নহয় চাব, দেখিলে যে সেইডাল এডাল জৰী আছিলে। এইডাল যে জৰীতে সৰ্প জ্ঞান কৰিলে এইটো ভ্ৰম বুলি, আৰু এইটো হ'ল কেনেকে? মায়াৰ প্ৰভাৱ। গতিকে সৰ্বস্তৰতে এজন ব্যক্তি ঈশ্বৰমুখী হ'বৰ কাৰণে, ভগৱানৰ সমীপলৈ যাবলৈ হ'লে তেওঁৰ কাৰণে প্ৰচণ্ড বাধা হিচাপে এখন বেৰ থিয় হৈ আছে, সেইখনৰ নাম হ'ল মায়া। যিসকল ব্যক্তি এই মায়াৰ প্ৰাচীৰখনক ভেদ কৰিব পাৰিছে তেওঁলোকে ভগৱন্ত প্ৰাপ্তিৰ কাৰণে তেওঁলোকৰ পথ সুগম হৈছে। তাৰ কাৰণে কিছুমান উপায় প্ৰদান কৰিছে। সেই উপায়খনৰ ভিতৰত আজি আপোনালোকে ইয়াতে যিটো আয়োজন কৰিছে এইটো এটা উৎকৃষ্ট উপায়, যে আজি আপোনালোকে ইমান টকা পইচা খৰচ কৰি, মই দেখিছোঁ আমাৰ দিলীপ চাংমাই বা আমাৰ পৱন ফুকন বা আমাৰ তেখেতলোকে মানে অত্যন্ত কষ্ট কৰি অনুষ্ঠান কৰিছে। যোৱাবাৰ আমি বৰ্ডিং ফিল্ডলৈ আহিছিলোঁ, সভাপতি হিচাপে অচ্যুত চুতীয়াদেৱ আছে বা অন্যান্য ব্যক্তিসকল, তেওঁলোকে ইমান শ্ৰম কৰিছে, ইমান কষ্ট কৰিছে, কৰি তেওঁলোকে এটা অনুষ্ঠানৰ সুন্দৰ ৰূপ প্ৰদান কৰিছে। সকলোৱে ভিন্ন ভিন্ন কামত লাগি চবৰে নিজৰ নিজৰ যিখিনি মানে কাৰ্য সেইখিনি কৰিছে। তেওঁলোকে কিহৰ কাৰণে কৰিছে? তাৰ পৰা লাভ কি হ'ল? তেওঁলোকে এটাই লাভ হ'ল কি, যে সহস্ৰ সহস্ৰ মানুহে এটা নিৰ্দিষ্ট স্থানত গোট খাইছে, আৰু তাত গোট খোৱা সেই সহস্ৰ সহস্ৰ মানুহৰ সেইখিনি সময়ত এটাই সকলোৰে চিন্তা যে আমি তালৈকে যাম, ভকতৰ সংগ পাম, নাম পাম, ঈশ্বৰ দৰ্শন। এটাই চিন্তা। আজি এখন মেলালৈ যেতিয়া মানুহ যায় তেতিয়া তাত 1 লাখ মানুহ গোট খালে 1 লাখজনৰে 1 লাখটা চিন্তা। কোনোবাই যদি কিবা কিনিবলৈ গৈছে, কোনোবাই কিবা চাবলৈ গৈছে, কোনোবাই কিবা ল'বলৈ গৈছে। কিন্তু এই যে হৰিনামৰ মেলাখন ইয়াতে আপোনালোকে পাতিছে, ইয়াত এনেকুৱা প্ৰতিকূল বতৰকো নেওচি আপোনালোক যে ইয়ালৈ আহিছে, আপোনালোকৰ এটাই উদ্দেশ্য যে তাত সাক্ষাৎ ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে। নামৰ চৈতন্য শক্তিৰ দ্বাৰা সেই পেণ্ডেল চৈতন্য হৈ আছে, আৰু চৈতন্য মূৰ্তি ভকতসকল আহি তাত বিদ্যমান হৈ থাকিব। গতিকে মই গৈ তাত অকণমান সেৱা কৰি অকণমান ভকতৰ পদধূলি যদি শিৰত ল'ব পাৰোঁ, তেতিয়াহ'লে মোৰ মনুষ্য জীৱন সাৰ্থক হ'ব। এই যে ভকতৰ সংগৰ যিটো আয়োজন, সেই আয়োজনটো এটা পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা। আৰু এই স্থানবিলাকত ব্যক্তিসকল যেতিয়া আহে, তেতিয়া ব্যক্তিবিলাকৰ কি হয়? মন প্ৰাণ ভকতৰ সংগত পবিত্ৰ হৈ যায়। কেনেকে হয়? তাকো নামঘোষাত মাধৱ পুৰুষে লিখিছে। ৰাম কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত, জলৰ যতে কোমল যেহেন শৰত কালে, স্বভাৱতে নিৰ্মল কৰ। হীৰেণ পাৰ্বতী বাপে যেতিয়া মূল আসনত বহি পেলাই নাম গাইছে, সকলো মানুহেতো নাম শুনিছে, গাইছে। কৰ্ণপথেৰে যেতিয়া নাম সোমাইছে, হৃদয়ত থকা যিখিনি মলিনতা সেইখিনি নিজে নিজে ওলাই গৈছে। কিন্তু মনত ৰাখিব প্ৰভুসকল, এনেকুৱা পবিত্ৰ স্থানৰ লগত জড়িত হৈ থাকিও, এনেকুৱা পবিত্ৰ স্থানত উপস্থিত হৈও যদি কেনেবাকৈ কোনোবাৰ মনৰ মল যদি দূৰ নহয়, তেওঁতকৈ আৰু দুৰ্ভাগ্য পৃথিৱীত কোনো নাই। এইটো বহুত ডাঙৰ, এইটো হ'বই নোৱাৰে। ইয়াত আহে মানে ব্যক্তিৰ কৰ্ণপথে নাম সোমাব, আৰু সেই নামে মানুহৰ মন স্বচ্ছ আৰু নিৰ্মল কৰি দিব। সকলো ব্যক্তিৰ প্ৰতি শ্ৰদ্ধেয় মনোবৃত্তি, সৎকাৰী মনোবৃত্তি, ভকতৰ প্ৰতি ভগৱন্ত দৃষ্টি, চৈতন্যময় দৃষ্টি সেই আনিব লাগিব।
সেইকাৰণে নামঘোষাত মহাপুৰুষ মাধৱদেৱে কাকতি কৰিছে বহুত ধুনীয়াকৈ আৰু সেই কাকতিৰ জৰিয়তে কাকতি কৰিছে কি বুলি ও মই মোৰ সমতি নজানো তাৰ উপায় মই আচলতে উপায় নাজানো ভগৱান কেনেকে তোমাক ভক্তি কৰিব মই ইমানেই মোহমতি প্ৰভুসকল আমাৰ ভিতৰত থকা যিটো ঘমণ্ড অহংকাৰ যে মই নাম গাইছো মই পাঠ কৰিছো মই ঈশ্বৰৰ কৰ্ম কৰিছো মোৰ ভক্তি সিদ্ধ হৈছে না মহাপুৰুষ মাধৱদেৱৰ নিচিনা পুৰুষে কৈছে যে মই মোহমতি নাজানো তাৰ উপায় মই উপায়টো বিচাৰি পোৱা নাই হে ভগৱান তোমাক ভক্তি কৰি কেনেকে সিদ্ধ কাৰণ যিসকল ব্যক্তিয়ে ভক্তৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিছে সেইসকলে গোটেই জীৱন জোৰা তেওঁলোকৰ বল বুদ্ধি পৰাক্ৰম সকলো ভগৱানৰ কাৰণে ব্যৱহাৰ কৰিছে এক নম্বৰতে আহিছে হনুমানৰ নাম যিদিনাখনে ভগৱন্ত ৰামচন্দ্ৰক তেওঁ সাক্ষাৎ পাইছিলে প্ৰথম কাম কি কৰিছিলে জানে হনুমন্তে ৰাম আৰু লক্ষ্মণক কান্ধত তুলি লৈ পেলাই কিষ্কিন্ধা পাহাৰলৈ গৈছে প্ৰথম কাম এই যে প্ৰভুক কান্ধত তুলি ললে তাৰমানে ভগৱন্ত পুৰুষৰ ভাৰ তেওঁ নিজে কাণ পাতি ললে আৰু সিদিন পৰা নিৰন্তৰ এটা ক্ষণ জিৰণি নোলোৱাকে কেৱল আৰু কেৱল ভগৱন্ত পুৰুষৰ নামত নিজৰ বল বুদ্ধি পৰাক্ৰম ব্যৱহাৰ কৰিছে গোস্বামী তুলসীদাসে ৰামচৰিত মানসত বা হনুমান চালিচা বুলি যি লিখিছে সেই হনুমান চালিচাত কিছুমান শব্দ ব্যৱহাৰ কৰিছে কি কৰিছে বুদ্ধিমতাম বৰিষ্ঠম জ্ঞানী নাম অগ্ৰগণ্য জ্ঞানীসকলৰ ভিতৰত এক নম্বৰ বুদ্ধিৰ ভিতৰত অত্যন্ত পৰাক্ৰমী অতুলিত বলধাম তেওঁৰ শৰীৰটো প্ৰচণ্ড শক্তিৰ যেন ভঁৰাল তাতকে ডাঙৰ কথা কৈছে ৰাম ৰসায়ন তুমৰি পাছা সদা ৰহু ৰঘুনাথ কি দাসা ৰসায়ন শব্দৰ অৰ্থটো হল ঔষধ সংসাৰ ব্যাধিৰ একমাত্ৰ ঔষধে হল ৰাম নাম আৰু সেই মহৌষধ হনুমানৰ হাতত আছে সেইকাৰণে কৈছে যে ৰাম ৰসায়ন তুমৰি পাছা সদা ৰহু ৰঘুনাথ কি দাসা সদায় তুমি ৰঘুনাথৰ দাস হিচাপে থকাৰ কাৰণে তোমাৰ হাততে সেই সংসাৰ ব্যাধিৰ ঔষধ থাকিল তাৰমানে এই কথাটো আপোনালোকেও কৈছে যিমানে আপোনালোকে ভগৱন্তৰ দাস হ'বলৈ যাব সিমানে সংসাৰ ব্যাধিৰ পৰা মুক্ত হোৱা ৰাম নামৰ মহৌষধ আপোনাৰ হাতত মজুদ হ'ব কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় ও মই মোৰ সমতি নজানো তাৰ কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় ও মই মোৰ সমতি নজানো তাৰ
আমাৰ কাৰণে কি কি বুলি কৈছে দুৰ্বাসনা বেয়া বাসনাবিলাক এনেকুৱা শক্তিশালী ৰূপত আমাৰ লগত থাকে ইয়াক খেদি দিলেও লগৰ পৰা নাযায় আপুনি যিমান সৎ চিন্তালৈ আহিবলৈ নোখোজক কিয় বলবন্ত দুৰ্বাসনাই বাৰে বাৰে আপোনাক যেন সেই দুৰ্বাসনালৈকে ঠেলি ঠেলি লৈ যায় গতিকে হে ভগৱান বলবন্ত দুৰ্বাসনা থকালৈকে তোমাক ভক্তি কৰাটো সহজ নহয় গতিকে কৃপা কৰা আকৌ কৈছে ও হৰিয়ে তোমাৰ মায়াই মন মোহি আছে হৰিয়ে ও অজ্ঞান আন্ধাৰে উৰিয়া পাৰন ও অজ্ঞান আন্ধাৰে উৰিয়া পাৰন কিমতে ভকতি মোৰ লগত সকলোৱে গাব পাৰিব ঈশ্বৰৰ প্ৰতি গাও কিমতে ভকতি কৰিব তোমাক হৰি হৰিয়ে বঢ়িয়া ও মই মোৰ সমতে নজানো তাৰ ও মই মোৰ সমতে নজানো তাৰ তোমাৰ অভয় চৰণত মই শৰণ বিচাৰিছো ভগৱান মোৰ হৃদয়ৰ এন্ধাৰখিনি দূৰ কৰিবৰ কাৰণে জ্ঞানৰ সেই অমৃতময় ভকতি প্ৰদীপ মোৰ হৃদয়ত তুমি জ্বলাই দিয়া ভগৱান যাতে মোৰ এই দৃষ্টিৰে কাকো বেয়া নেদেখো মোৰ হৃদয়ত যেতিয়া জ্ঞানৰ বন্তিগছি জ্বলি থাকিব এগৰাকী প্ৰজ্জ্বল ভকতি প্ৰদীপ যেতিয়া মোৰ ভিতৰত জ্বলি থাকিব মই কেতিয়াও ঋণাত্মক নেদেখিম কাৰো চৰিত্ৰত মই বেয়া নেদেখিম কাৰো প্ৰতি মোৰ বেয়া ভাৱনা জন্ম নহ'ব এইটো আটাইতকৈ ডাঙৰ ঔষধ সেইকাৰণে ভগৱানক ক'ব লাগে সকলোৱে একেলগে কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে
বহুত বহুত ধন্যবাদ প্ৰভুসকল মন প্ৰাণ যদি কেতিয়াবা বেয়া লাগে ল'ৰা ছোৱালীক সকলোকে ল'ব লৈ ভগৱানৰ ওচৰত গাব কিমতে ভগৱতী কৰিব তোমাক হৰি গোটেই পৰিয়ালত এক এনেকুৱা ঊৰ্জা জন্ম হৈ যাব এনেকুৱা এটা আধ্যাত্মিক শক্তি আপোনাৰ পৰিয়ালত বিদ্যমান হৈ যাব সেই শক্তিয়ে আপোনাৰ পৰিয়ালত যদি কাৰোবাৰ কোপ দৃষ্টি আছিল বেয়া দৃষ্টি আছিল কিবা বেয়া প্ৰভাৱ আছিল সকলো দূৰতে বিদূৰ হৈ যাব ইমান নামৰ মহিমা আৰু এনেকুৱা কাৰুণ্য প্ৰাৰ্থনা ভাৰতবৰ্ষ পৃথিৱীত চবতে ঘূৰক বোধ কৰোঁ কোনো মহাপুৰুষে ইমান কাৰুণ্য বচনেৰে প্ৰাৰ্থনা লিখি থৈ যোৱা এয়া আমাৰ কাৰণে সৌভাগ্য যে আমাৰ গুৰুসকলে এনেকুৱা কাৰুণ্য বচনেৰে ঈশ্বৰ পুৰুষক স্তুতি নিবেদন কৰিবৰ কাৰণে এটা ব্যৱস্থা আমাক দি থৈ গৈছে গতিকে ইয়াতে কৈছে সেইকাৰণে যে ভকতে সহিতি কৰি এক প্ৰীতি ভক্তৰ সহিতে প্ৰীতি কৰি একত্ৰ সংগে আলাপ কৰিব লাগে ঈশ্বৰৰ গুণ গাব লাগে ৰংগে তেতিয়া কি হ'ব বুলি কৈছে ৰাম মাধৱৰ জন্ম গুণ নাম কৰ্ম নিৰ্বাতা কষ ঘনে আর কতহু শুনিব কীর্তন করিব স্মরিব কতহু মনে কেতিয়াবা কৃষ্ণ গুণ শুনিব লাগিব কেতিয়াবা মনতে স্মৰণ কৰিব লাগিব আৰু যদি সুযোগ পোৱা যায় একেলগে কীৰ্তন কৰিব লাগিব বা কোনোবাই যদি শুনিব খোজে আপুনি একান্ত চিত্তে কৃষ্ণ গুণ গাব আৰু কোনোবাই যদি কৃষ্ণ গুণ একান্ত চিত্তে গাই আছে আপুনি একান্ত চিত্তে শ্ৰৱণ কৰক কওঁতাও নাই শুনোতাও নাই তেতিয়াহ'লে স্মৰণ কৰক মায়াৰ আস্বাদনত থাকি কেৱল আমিবিলাকে ভগৱান কৃষ্ণৰ নাম যাতে ল'বলৈ নাপাহৰোঁ राम नाम नललो हरि नाम भजिलो की काम करिलो आमिओ राम राम नाम नललो हरि नाम भजिलो की काम करिलो आमिओ राम কি কাম করিল আমিও রাম মিনতি বসন ফুল সর্বজন